নমস্কাৰ। ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ 2024 যিটো নেকি আপোনাৰ চলি আছে আপোনাৰ এই প্ৰগতি মৈদান দিল্লীৰ ভিতৰত। আৰু এই ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ যিটো চলি আছিলে এইটো 14 নৱেম্বৰৰ পৰা 27 নৱেম্বৰলৈকে চলি আছে। আৰু আজি হৈ গ'ল আপোনাৰ 26 নৱেম্বৰ, তাৰমানে অকল এটা দিন বাকী আছে। আৰু 27 নৱেম্বৰ হৈছে লাষ্ট ডে এই ট্ৰেড ফেয়াৰৰ। আৰু ইয়াত চাওক আপোনাৰ পাব্লিক মানে বহুত বেছি আহিছে, আৰু এইবিলাক হলবিলাক দিছে, হল নম্বৰ 1, 2, 3 এনেকৈ কৈ পিনে লাইন পাতি পিনে হলবিলাক আছে। ইয়াৰ বাহিৰে যেনেকৈ আমি সোমাই পোনে এই মেট্ৰ' ষ্টেচনৰ পৰা গেট নম্বৰ মানে আপোনাৰ মেট্ৰ' ষ্টেচন যিটো পৰে আপোনাৰ সুপ্ৰিম কোৰ্ট মেট্ৰ' ষ্টেচন, তাৰ পৰা ওলাই গেট নম্বৰ 3 পৰা ওলাই, তাৰপিছত এইফালে প্ৰগতি মৈদানৰ গেট নম্বৰ 10ত সোমাই পিনে মুখতে প্ৰথমত পৰে আপোনাৰ 11 নম্বৰ। এইটো যেনেকৈ 11 নম্বৰ হৈ গ'ল, ইয়াৰ অপজিটত 12A আৰু 14 বা ভাৰত মণ্ডপম, এইখিনি চব এইডোখৰতে পৰে। এতিয়া মই গৈ আছোঁ আপোনাৰ হল নম্বৰ 3 ভিতৰলৈ, আৰু তাৰ যোৱাৰ আগতে মই অলপমান আপোনাক বাহিৰৰ দৃশ্যটো দেখাই দিছোঁ আপোনালোকক। যিহেতু নেকি ইয়াত আপোনাৰ ধৰি লওক মানে পাব্লিক বহুত বেছি আহিছে আপোনাৰ একদম মানে ইয়াত এই ট্ৰেড ফেয়াৰ দেশ বিদেশৰ বস্তু পোৱা যায়। আৰু এইটো পাছফালে এইটো হৈ গ'ল আপোনাৰ হল নম্বৰ 6 নম্বৰ হল। আৰু এয়া চাওক আপোনাৰ বাহিৰৰ দৃশ্য, পাব্লিক খুব বেছি মানে পাৰচেছ কৰিব আহিছে ইয়াত। আৰু মই আকৌ এবাৰ কৈ দিছোঁ, কি বুলি কয়, এতিয়া 27 নৱেম্বৰ 2024 এই বছৰৰ কাৰণে লাষ্ট এইটো ট্ৰেড ফেয়াৰ হ'ল, তাৰমানে প্ৰগতি মৈদানৰ ভিতৰত। এতিয়া আকৌ অহা বছৰকৈ হ'ব। তো এতিয়া মই গৈ আছোঁ আপোনাৰ হল নম্বৰ 3 ফালে। এইফালে এই বাওঁফালে যিটো দেখালোঁ সেইটো আপোনাৰ আৰু বেলেগ বেলেগ গেটলৈ যায়, চব এই প্ৰগতি মৈদানলৈ অহা গেটেই হয়। তো অলপমান মই খোজকাঢ়ি পিনে এইটো যেনেকৈ হল নম্বৰ 5 এনেকৈ বেলেগ বেলেগ ধৰণৰ চব আছে। এতিয়া মই আপোনাৰ গৈ আছোঁ হল নম্বৰ 3 ভিতৰত, এই এণ্ট্ৰি হ'বলৈ গৈ আছোঁ। এণ্ট্ৰি হৈ পোনে এইটো হৈছে আপোনাৰ হল নম্বৰ 3 ভিতৰ দৃশ্য। এই মিনিষ্ট্ৰি অফ মাইন্স, খাদানবিলাকৰ যিবিলাক মানে মাটিৰ তলত আমি কি কি পাওঁ, বা আমাৰ পৃথিৱীখনৰ ভিতৰৰ পৰা আমি কি কি বস্তু খানি পিনে ব্যৱহাৰ কৰোঁ, এনেকুৱা ধৰণৰ কিছুমান ধৰি লওক পাৰ্ল, এইবিলাক পাথৰ কিছুমান যিবিলাক ধৰি লওক বহুত দামী দামী পাথৰ, মানে এইবিলাক ফৰ্ম দেখাই থৈ দিয়া আছে। মানে ধৰি লওক এনেই মই আপোনালোকক মই এটা উদাহৰণস্বৰূপে দিছোঁ, যেনেকৈ ধৰি লওক আমাৰ সেইফালে কি বুলি কয় কয়লাখানিয়ে ধৰি লওক, লিডু কয়লাখানিটোৱে ধৰি লওকচোন বাৰু, তাত যেনেকৈ ডাঙৰ ডাঙৰকৈ ওলায় এনেকৈ এইবিলাক মানে ধৰি লওক এনেকুৱা ধৰণে পাথৰ কিছুমান ওলায়, কি বুলি কয় ডাঙৰ ডাঙৰ, পিছত এইবোৰ কাটি পিনে আকৌ আঙুঠি বা নেকলেছ কিবা কিবি বহুবোৰ জেগাত দামী দামী ভাল ভালকৈ লগায়। আৰু এনেকুৱা ধৰণে এইবিলাক কিছুমান পাথৰ একেলগে ইয়াত ডিছপ্লে কৰি ৰাখিছে, আৰু খুব ধুনীয়াকৈ ডিছপ্লে কৰি ৰাখিছে, তাৰমানে কি ষ্টাডি কৰিবলৈ কাৰণে খুব ধুনীয়া আৰু তাৰমানে একদম। সেয়ে মই ভিডিঅ'টো লৈছোঁ। এইটো হৈছে আপোনাৰ জিঅ'লজিকেল ডিপাৰ্টমেণ্টৰ এই ডাইনছৰ, বহুত পুৰণা ডাইনছৰ আপোনাৰ কি বুলি কয় কংকালটো ইয়াত শ্ব' কৰি ৰাখিছে, কেইবা মানে শ বছৰ। এইটো এটা কণী হৈ গ'ল, ডাইনছৰ কণী হৈ গ'ল। আৰু এই ছেকেণ্ড পিচ যিটো দেখাই ৰাখিছে এইটো হৈ গ'ল আপোনাৰ, মই দেখাইছোঁ ৰখিব দেই, সৰু ল'ৰা এটা হেৰি কৰি আছে। এটাটো হৈ গ'ল আপোনাৰ এইটো কণী হৈ গ'ল। আৰু সিটো পিচ যিটো দেখাইছোঁ আমাৰ, ৰ'ব মই অলপমান অলপমান ব্ৰাছ, এই ল'ৰাটো অলপমান এক্টিভিটি এটা কিছুমান ভাল লাগিছে, তাৰমানে কি মানে কি ল'ৰাটো তাৰমানে ধৰি লওক গম পোৱা যায় যে কেনেকুৱা ধৰণৰ বাচ্চা হ'ব, এইটো আগলৈ গৈ পিনে কি কাম কৰিব বিচাৰে। এই পিচটো হৈছে আমাৰ কামিহাৰৰ এটা পিচ, তাৰমানে ধৰি লওক এই ডাইনছৰৰ কামিহাৰৰ এটা পিচ, তাৰমানে ধৰি লওক কণী আৰু কামিহাৰ এই দুটা বস্তু ইয়াত ডিছপ্লে কৰি ৰাখিছে একেলগে। ইয়াৰ বাহিৰে এই স্কেলেটনটো গোটেইটো মানে ইয়াত পুৰণি স্কেলিটন হয়, এইটো ইয়াত ডিছপ্লে কৰি ৰাখিছে। আৰু ইয়াৰ বাহিৰে এয়া আকৌ মই আপোনালোকক বেলেগ বেলেগ জেমছবিলাক দেখাই আছোঁ, ফৰ্মৰ জেমছ যিবিলাক নেকি। আৰু হয়তো কিজানি মই মানে ধৰি লওক মই আৰু এটা কথা ইয়াতে কৈ দিছোঁ, আৰু কোনোবাই হয়তো কিজানি মোতকৈ বেছিও এই
ছাবজেক্ট বিষয়ে জানে চাগে, আৰু যদি জানে কাইণ্ডলি মোক কমেণ্টছত কৈ দিব। আৰু মোৰ যদি ক'ৰবাত ধৰি লওক এইবিলাক এক্সপ্লেনেশ্যনত কিবা যদি ভুল হয়, মই সেইটো কাৰণে মাফ খুজিছোঁ আপোনালোকক। কাৰণ কেলৈ চাওক, এই ছাবজেক্টটো মোৰ মই এই ছাবজেক্টটোত ইমান এটা হেৰি নহয়। জাষ্ট এক্সপ'ৰ্ট আহিছোঁ, মানে ট্ৰেড ফেয়াৰত আহিছোঁ, আৰু মই দেখি পালোঁ, মোৰ ভাল লাগিছে, আৰু সেয়েহে মই ভিডিঅ'টো আপোনালোকক শ্বেয়াৰ কৰি দিছোঁ, যাতে নেকি মই আপোনালোকৰ পৰাও মই কিবা এটা শিকিবলৈ পাওঁ। কোনোবাই যদি কমেণ্টছত লিখি দিয়ে, সেইটো মোৰ কাৰণে এটা মানে নলেজ গেইন কৰা মেটাৰ হ'ব। আৰু এইবিলাক য'তো মানে মই ছাবজেক্ট মানে ধৰি লওক আপোনাৰ মাইণ্ডছ ফিল কৈছে যেতিয়া মোৰ মনৰ ভিতৰত সেইটোৱে আহিছে, যে ধৰি লওক মানে মাটিৰ ভিতৰত খান্দি পিনে আমি কি পাওঁ, লাগিলে যিও নাপাওঁ, লাগিলে মাৰ্বল পাথৰ হওক, লাগিলে এইবোৰ এনেকুৱা ধৰণৰ পাৰ্লবিলাক হওক, দামী দামী বস্তু পাথৰবিলাক হওক, মানে ভাল ভাল যেনেকৈ কিছুমান ৰুবি, কিছুমান কিবা কিবি বিভিন্ন প্ৰকাৰৰ যিবোৰ ইয়াত মানে ডিছপ্লে কৰি ৰাখিছে। ধৰি লওক ইয়াত বহুত বেলেগ বেলেগ ধৰণৰ এইবিলাক পিছত ফিনিচিং কৰে, আৰু এনেকুৱা ধৰণৰ পাথৰবোৰ হৈছে। ইয়াৰ বাহিৰে ধৰি লওক আমাৰ মাইনিং ফিল্ডছত আৰু বহুত কিছু ৰ' মেটেৰিয়েল পোৱা যায়, ৰ' ফৰ্মত পোৱা যায়, তাৰপিছত এইবিলাক পিছত আৰু মানে কি ফিনিচিং কৰা যায়। সেয়া চাওক, বহুত প্ৰকাৰৰ বিভিন্ন প্ৰকাৰৰ পাথৰ ইয়াত দেখাই ৰাখিছে, ডিছপ্লে কৰি ৰাখিছে। এইটো এটা খুব ধুনীয়া বস্তু দেখি পালোঁ মই ইয়াত। মানে ধৰি লওক মানে যিবোৰ ষ্টুডেণ্ট বা ল'ৰা বা মানে এডুকেশ্যন ফিল্ড এতিয়া পঢ়া লিখা যিবিলাকে কৰি আছে, সিহঁতৰ কাৰণে এইটো খুব ধুনীয়া এটা চেমুলেটৰ মানে কি আপোনাৰ ধৰি লওক মাইন্স ফিল্ডলৈ যায়, তাত কেনেকৈ যায়, কি কৰে, এইটো মানে গোটেই বস্তুটো নিজে যে অনুভৱ কৰিব পাৰে, এই বস্তুটোত মানে বহি পিনে সেই বস্তুটো ইয়াত ডিছপ্লে কৰা আছে, চেমুলেটৰ। এই ধৰি লওক এতিয়া নৰ্মেলি আমি ধৰি লওক, মই আকৌ সেই উঠনি কোৱা কথাটোকে কৈ দিছোঁ, যেনেকৈ কয়লা সাধাৰণতে চবতকৈ প্ৰথম চাবচোন, এনেকুৱা ৰেলৰ লাইন পাৰি থৈ দিয়া থাকে। ধৰি লওক এনেই কথাটো কৈছোঁ, লাগিলে কি বুলি কয় আপোনাৰ শ্বিলং ছাইডেও আছে, ধৰি লওক মানে মেঘালয় ছাইডে হৈ গ'ল, আপোনাৰ আমাৰ কি বুলি কয় আগলৈ হৈ গ'ল মাৰ্ঘেটা, লিডু, এইফালে ক'ৰবাত যিবিলাক ধৰি লওক কি বুলি কয় হেৰি আছে, কয়লা খাদান আছে, তাতো ধৰি লওক এনেকৈ ৰেলৰ লাইন পাৰি থৈ দিয়া থাকে, আৰু ভিতৰলৈ সোমাই যায়। এই বস্তুটো এক্সপিৰিয়েঞ্চ ইয়াত কৰিবলৈ মানে চেমুলেটৰত কৰিবলৈ পাইছে। ইয়াৰ বাহিৰে এইবিলাক আৰু অন্য ধৰণৰ পাথৰ কিছুমান ইয়াত ডিছপ্লে কৰি ৰখা আছে। তো অভাৰঅল ক'ব গ'লে খুব ধুনীয়া ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।